এই মুহূৰ্তত এডিআৰিৰ ফলাফলক লৈ জনাব বিচাৰিছো বৃহৎ সুখবৰ। এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা কৰিছে। শীঘ্ৰে লাভ কৰিব এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট। যদিহে আপুনি এডিআৰিৰ গ্ৰেড 3 নাইবা গ্ৰেড 4ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, অতি শীঘ্ৰে আপুনি ৰিজাল্ট লাভ কৰিবলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত ঘোষণা কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। এডভান্টেজ আসামৰ পূৰ্বে এটাৰ পিছত আনটো ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। শেহতীয়াভাৱে কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছিল। চৰকাৰী চাকৰিয়ালৰ UPS পেঞ্চন জীৱন বীমাক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছিল। আৰু এইবাৰ এডিআৰি ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰি পৰীক্ষাৰ ফলাফল। ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ প্ৰথমতে ঘোষণা হ'ব ফলাফল। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল এই লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ 3000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। আৰু চতুৰ্থ বৰ্গত 42টা বিভাগত খালী হৈ থকা 5,032টা পদৰ বাবে 14 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আৰু অৱশেষত ফলাফলসমূহ প্ৰস্তুত হৈছে। এই মাহতে আপোনালোকে ফলাফল লাভ কৰিব। ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি জনাইছে। অৰ্থাৎ অতি শীঘ্ৰে আপোনালোকে এই ফলাফল লাভ কৰিব। আৰু এই আছিল এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।